চাহ খা দিয়া আজি কামলৈ নাযাওঁ নেকি নাযাওঁ কিয় যাবলৈ মন যোৱা নাই মা কিয় মন যোৱা নাই মই মানুহৰ কথা শুনি বিৰাট বেয়া পাওঁ তুমি জানাই দেখোন কথা শুনিব লগা কাম কৰিলেতো কথা শুনিবই লাগিব পইচাৰ জোৰত কথা কোৱা মানুহ মই বিৰাট বেয়া পাওঁ সিহঁত ধনী মানুহ টকা থকা মানুহ আৰু সিহঁতে কাৰ কাৰণে পইচা ঘটিব পাৰিছে আমাৰ কাৰণেতো ড্ৰাইভাৰ নহ'লে জানো এটা ট্ৰেভেল এজেঞ্চি চলে সিহঁতক মাত্ৰ টকা লাগে আৰু এটা কথা শুনা মা আমিও মানুহ আমাৰো এটা নিজস্ব জীৱন আছে আমিতো কেৱল সিহঁতক ধনী কৰিবলৈকে জীয়াই থকা নাই উৎসৱ পাৰ্বণ উদযাপন কৰিবলৈ আমাৰো মন যায় বিহুৰ দিনা ভাড়া এটা লাগিল লৈ ল'লোঁ মন গ'ল গাঁৱলৈ গৈ বিহু চাই আহিলোঁ তাতে ইমান কি ডাঙৰ ভুল কাম কৰিলোঁ তই ফোনটো উঠোৱা নাছিলি কিয় ফোনটো উঠোৱা হ'লেতো তই ইমান কথা শুনিব লগা নহয়েই ফোনটো ধৰিব লাগিছিল বেলেগ কি হ'লহেঁতেন বুজি পালেহেঁতেন জানো বিহুৰ সময় গাঁওখনলৈ ড্ৰপিং দিবলৈ গৈছিলোঁ যিহেতু গাঁৱলৈ মই কেতিয়াও বিহুৰ সময়ত গৈয়ে পোৱা নাই ভাল লাগিল আৰু মানুহবোৰৰ পৰা অজস্ৰ মৰম পালোঁ আহিবলৈ মনেই যোৱা নাছিল গতিকে দুদিন থাকি দিলোঁ অলপ সময়ৰ কাৰণে যেনিবা মই মোৰ সুখৰ কাৰণে চিন্তা কৰিলোঁ তাতে কি হ'ল আৰু এদিনৰ ভাড়াটো মই দিয়েই দিছোঁ বাকীখিনি মই মোৰ দৰমহাৰ পৰা কাটি ল'বলৈ দিছোঁ তাতকৈ আৰু মই বেছি কি কৰিব পাৰোঁ মা কোৱা একো কৰিব নোৱাৰ তেওঁলোকৰ কথা আমি শুনিবই লাগিব আমিওতো জীয়াই থাকিব লাগিব ভাত মুঠি খাব লাগিব পইচা থকা মানুহ তেওঁলোকৰ কৃপাতে আমি জীয়াই আছোঁ তেওঁলোকৰ কথাবোৰ আওকাণ কৰি কাম কৰি যাব লাগিব এদিন মোৰো পইচা হ'ব মা বহুত পইচা কেনেকৈ কি কৰি ঘটো নাজানো কিন্তু ঘটিম আৰু এনেকৈ আমি ভাড়া ঘৰত থাকিবলগীয়া নহয় এদিন আমাৰো এখন নিজৰ ঘৰ হ'ব ভগৱানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে লোৱা ঐ চাহ নাখালি যে ইয়াৰ আকৌ কি হ'ল কথাবোৰ দেখোন নাচোৱা বেলেগ বেলেগ লাগিছে মেম এইখন আমাৰ লাষ্ট কালেকশ্যনৰ লিষ্টখন আপুনি এবাৰ চেক কৰি দিয়কচোন এটা কানেকশ্যন ডিউ আছে যে এইটো হৈ যাব মেম সুৰজৰ দৰমহাৰ পৰাই কাটা যাব এইটো কিয় কিয় মানে যোৱাবাৰ গাড়ীখন নিওঁতে সি অলপ গণ্ডগোল কৰিলে মানে এদিনৰ ঠাইত দুদিনমান দেৰি কৰি দিলে পিছে এদিনৰ ভাড়াটো নিদিয়াকৈ থকা নাই বাৰু দিলে কিন্তু বাকীখিনি দিনৰ পইচাটো দিব নোৱাৰাৰ কাৰণে সি তাৰ দৰমহাৰ পৰাই কাটি ল'ব দিলে হয় নেকি অঁ ঠিক আছে মই ভালকৈ চেক কৰি ছিগনেচাৰ কৰি দিম অ'কে মেম আচ্ছা শুনাচোন কওক মেম বাসৱক মই মাতিছোঁ বুলি ক'বা অ'কে কি হ'ল তাই ফোনটো ৰিচিভ কৰা নাই তাইও ফোন কৰা নাই ইফালে পকেটত এটকা নাই যাওঁ কেনেকৈ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।